জুবিনৰ কায়িকভাৱে যি আমাক এৰি থৈ গৈছে সেই ক্ষতি আচলতে কেতিয়াও পূৰণ নহ'ব। এনেকুৱা ক্ষণজন্মা শিল্পী বা এনেধৰণৰ ব্যক্তিত্ব খুব কমেই জন্ম হয়, কিন্তু তেওঁ জীয়াই থাকিব আমাৰ মাজত, সদায় জীয়াই থাকিব ব্ৰহ্মপুত্ৰখনৰ দৰে। অসমৰ মানুহে জীয়াই ৰাখিব আহিবলগীয়া যুগ যুগলৈ। গতিকে আৰু তেওঁৰ মৃত্যুটো এটা ৰহস্যৰ আৱৰ্তত আছে বুলি আমি সকলোৱে দেখিছোঁ, যিখিনি আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত কেনেধৰণে SIT গঠন হৈছে, তেখেতৰ আহ্বানত ন্যায়িক আয়োগ গঠন কৰা হৈছে আৰু সংশ্লিষ্ট সকলো মানুহৰ লগত সোধপোছৰ পৰা আদি কৰি খুব প্ৰণালীবদ্ধভাৱে যিখিনি কাম কৰি আছে, এগৰাকী বন্ধু হিচাপে আমি অপেক্ষাত আছোঁ। আচল ৰহস্যটো ওলাব লাগিব। যদি কোনোবা দোষী আছে কঠোৰতম শাস্তি পাব লাগিব। প্ৰত্যেকগৰাকী অসমীয়াই বা অসমবাসীয়ে বিচৰাৰ দৰে মই বা মুখ্যমন্ত্ৰী মহোদয় আমি সকলোৱে বিচাৰিছোঁ যে জুবিনৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন হওক। তাত যি দোষী আছে, যদিহে দোষী আছে, মইতো ন্যায়পালিকা নহয় কাৰণে ক'ব নোৱাৰোঁ, যদি নিশ্চিতভাৱে কঠোৰতম সাক্ষী পাওক। আৰু জুবিনে বহুত দিলে অসমবাসীক, আৰু সঁচা কথা ক'বলৈ গ'লে অসমবাসীয়েও জুবিনক সমস্ত হিয়া উজাৰি মৰম আৰু তেওঁক কৃতজ্ঞতা জনাইছে কৃতজ্ঞ অসমবাসীয়ে। আৰু যিটো ন্যায় বুলি কোৱা হৈছে, হয়, জুবিনক যিকোনো ক্ষেত্ৰতে ন্যায় দিবই লাগিব, সেই কথাটো সকলোৱে বিচাৰিছে আৰু আমিও প্ৰতিগৰাকী অসমীয়াৰ দৰে বিচাৰিছোঁ যে ৰহস্য উদ্ঘাটন হওক। যদি দোষী আছে কঠোৰতম শাস্তি পাওক। মই এগৰাকী সতীৰ্থ হিচাপে নহয়, মই এগৰাকী অসমীয়া হিচাপে পুনৰ দোহাৰিব বিচাৰিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ আৰক্ষী বিভাগ তথা ন্যায়পালিকাৰ ওপৰত মোৰ গভীৰ আস্থা আৰু বিশ্বাস আছে। সেই বিশ্বাসেৰে আমি অপেক্ষা কৰিছোঁ।